কি হৈছে কি হৈছে এইবোৰ হেৰি আপুনি তাৰ কথাবোৰ মানি নলয়নো কিয় কিয় মানি লম কিয় মানি লম ঘৰৰ বস্তু ভাঙে সি কেইটা সম্পত্তি কিনি পাইছে সি তাক কাজিয়ে মই ত্যায্যপুত্ৰ কৰিম চাই ল'বা সেইবোৰ কৰিব নালাগে শেষবাৰৰ কাৰণে তাক এটা চান্স দিয়কচোন কি হ'ল শেষবাৰ বুলি সি মোকে শেষ কৰি পেলালে আৰু নহ'ব আৰু মই সহ্য কৰি থাকিব নোৱাৰো মই বেলেগ ব্যৱস্থা ল'ম কি বুলি ভাবিছে সি মোক হেৰি শুনকচোন হেৰি হেৰি আপোনালোকে মোক এনেদৰে ঘেৰি আছে কিয় এইটো থানাৰ নিয়ম মই কমপ্লেইন দিবলৈহে আহিছো কমপ্লেইন দিবলৈ অহা মানুহক এনেদৰে ঘেৰাও কৰি থাকে নেকি খৰে আমৰাৰ কাম কৰাৰ ষ্টাইল অল্প বেলেগ আচ্ছা এই অংকটো কিমান দিনৰ পৰা চলি আছে কিহৰ অংক আপোনাৰ ল'ৰাটোৱে যে অংক কৰি আছে কিমান দিনৰ পৰা চলি আছে কিহৰ অংক কৰি আছে সি এটা মস্ত অলগদ্ধ সি এতিয়ালৈকে পুৰণি সৰু নেতাখনকে ভালদৰে পঢ়িব নোৱাৰে সেইটো অংক নহয় এই যে ঘৰত অশান্তি কৰি থাকে সেইটো অংকৰ হতাশ হৈছে সেইটো কথা কি কম বছৰ ধৰি সি ঘৰত অশান্তি কৰি আছে লাণ্ডা চাৰ কৰি দিলে সি মোক বুজিছে তাক মাতি আনি আপোনালোকে কিবা এটা কৰকচোন হ'ব হৈ যাব ল'ৰাটোৰ নাম কি এনেয়ে তাৰ নাম ৰবীন পিছে আজিকালি সি নামৰ পিছত এছ এটা লগাই লৈছে মানে ৰবীন আচ্ছা এই ল'ৰাটো আপোনাৰ নিজৰ ল'ৰা নে নিজৰ নহয় কাৰ হ'ব নিজৰ ল'ৰা কনফাৰ্ম নে কি কথা সুধি আছে আপুনি মোক এইডাল এনেকুৱাই কাক কি কথা ক'ব লাগে একো নাজানে সুধিব লাগিব দৰকাৰ পৰিলে DNA টেষ্টটো কৰিব লাগিব তোৰ মোৰটো কৰিব লাগিব তেখেতে দেখোন কৈয়ে আছে তেখেতৰ ল'ৰা বুলি তই আকৌ কিয় বিশ্বাস কৰা নাই আজিকালি মানুহক বিশ্বাস কৰাটো বৰ টান হে ভগৱান মই আহি ক'ত সোমালোহি হেৰি মই 33 কোটি দেৱতাৰ নামত শপত খাই কৈছো সেইটো মোৰে ল'ৰা আমরা বিশ্বাস করছি আচ্ছা লড়াটো কত পাওয়া যাইব ওহাক কৈ দিবি বহুত সহ্য কৰিছো আৰু সহ্য নকৰি শুনচোন দেউতাৰ কথা তেনেকে ক'ব পাই জানো দেউতা যদি দেউতাই হয় তেতে মই কৰিবলৈ বিচৰা কামবোৰত বাধা দিয়ে কিয় ক'তনো বাধা দিছে তোৰ কাৰণে কি কৰা নাই পইচা পাতি সকলোবোৰ দিছে দেখোন তেনেহলে এইবাৰ দিয়া নাই কিয় ধাৰলৈহে বিচাৰিছো আগতে বাৰু তেনেকে কৈছিলি ঘূৰাই দিব পাৰিলি তাৰ মানে তহঁত দুইটাই পেক চাই ল'ম তহঁত দুইটাকে চাই ল'ম যদি মই এই কামটো কৰিব নোৱাৰো নহয় চাই ল'ম হেল্ল' কোনে ক'লে বেহাৰবাৰী আউটপোষ্ট হেৰি মোক কিয় মাতি আনিছিলে কওক কম হেৰি নহয় আপোনাৰ নামটো কি আছিলে ৰবিন্স বা বৰ বেলেগ নাম দেই য়েছ এইটো এটা গ্লেমাৰ থকা নাম মই গ্লেমাৰ ৱৰ্ল্ডৰ মানুহটো গতিকে নামটো গ্লেমাৰ্ছ এনে আপুনি কি কৰেনো ডাইৰেক্টৰ ফিল্ম ডাইৰেক্টৰ অলৰেডি 2খন চিনেমা বনাইছো নেক্সটখনৰ প্ৰিপেৰেশ্যনত আছো এই হেৰি মানে সৰুকে চান্স এটা পাম নেকি বাৰু এক্টিং কৰে কৰো আমাৰ গাঁৱৰ একে মই পাৰ্মানেণ্ট হনুমান ৰ'ব কি কৰে এই পঘা এডাল বিচাৰি আছো নেগুডালৰ কাৰণে নালাগে হ'ব এনেই দেখাই দিয়ক ৰ'ব হেই মাল এটা পাইছো গদা চাব নেকি অকণমান প্ৰৱেশৰ ৰাস্তাটো কেনেকুৱা বঢ়িয়া কিহৰ ভাওনা এইবিলাক একে চিনেমা ডাইৰেক্টৰ মোৰ টেলেণ্টটো দেখাইছো আকৌ তই টেলেণ্ট দেখুৱাব লাগে নে নাম ঠিকনা সুধিব লাগে এইবিলাক হৈ থাকিব আচ্ছা দাদা মোৰ নৃত্যটো কেনেকুৱা পালে বাৰু আপুনি এইফালে আহক কিয় কেলে মোৰ টেলেণ্টটো দেখুৱাব নালাগিব জানো আহক মোৰ টেবুলত দেখুৱাম আহক মোৰ টেলেণ্টটো নকলে নহয় কেনেকুৱা হ'ল এতিয়া বাইদেউ মই আপোনাৰ বাইদেউ নহয় এয়া সন্মানৰ বাইদেউ বয়সৰ নহয় তেনেহলে ঠিকে আছে তাক বাৰু সোধ পোছ কৰা আৰম্ভ কৰিছেনে কৰি আছে মোৰ কথা নকব দেই অশান্তি হব হেই একো অশান্তি নহয় আমাৰ ইয়ালৈ আহিলে চব চিধা হৈ যায় টেনচন নলব কিমান ডাঙৰকে চিজি লগাই থৈছো আপুনি কিয় আচৰিত হবলগীয়া কি হ'ল না সাইজটো চাই তেনেকুৱা নালাগে আপোনাক দেখিলে সেই ক্লাছ 8-9 পঢ়া NCC কেডেট যেনহে লাগে লকাপত সোমাবলৈ মন আছে আপোনাৰ এইবিলাক উল্টা পুল্টা কথা কৈ নাথাকিবা দেই আপুনি বেয়াই পালে মই আকৌ ধেমালিহে কৰিছিলো
এইবিলাক ধেমালি মই ভাল নাপাওঁ মাথা টেৰা হৈ যায় খুন গৰম হৈ যাতা হে বাহ আপুনি হিন্দী ক'লে আপোনাৰ গাত একদম BSF আৰ্মিৰ টেষ্ট থকা যেনহে লাগে আছে গাত BSFৰ তেজ আছে মনত পেলাই দিলে আপুনি মোৰ BSF হলে মনত পেলাই দিলে মোৰ হাজবেণ্ড BSF নাই ফ্ৰেমটো ডাঙৰ হৈছে কিহৰ ফ্ৰেম কেমেৰাৰ নতুনকে ফিল্ম এখন বনাম বুলি ভাবিছো তাতে লেডি পুলিচৰ ৰোলটো আপোনাক দিম বুলি ভাবিছো কিন্তু ফ্ৰেমত আপোনাক অতা নাই সাইজটো ডাঙৰ যে বাঘ ঢকা চিনি পাও কোনে কৈলে মই তোক এক্টিং কৰিম বুলি ও বিউটি দিদি খৰ খৰ ইলা চান্সাৰ বাৰ ফাইটাই নাই হাই পাই গলো মই মোৰ ফিল্মখন বেংগলী ভাষাটো বনাম আৰু বেংগলী ভাৰ্চনত আপুনি এক্টিং কৰিব লাগিব হিৰোইন না পুলিচ দূৰ বেটা হিৰোইন হইলে খৰমু ঐ সুস্মিতা কোন মনে মনে থাকাচোন ঐ পাগল বৈ থাকগে যা মোক কৈছে হয় আপোনাকে কৈছো ডাইৰেক্টৰ দাদা কি কৰিছে কি কৰিব বিচাৰিছে বহি থাক সৰি দে কিয় মই গম পোৱা নাছিলো যে এতিয়া গম পালে পালো এই ঘটনাটো কেনেকৈ ঘটিল কি ঘটনা মানে গুলিয়াগুলিত ঢুকাল নে বেমাৰত কোন আপোনাৰ হাজবেণ্ড BSF কি ফটা কথা ক'বলৈ আহিছে মোৰ খেত খেলটো দেখা নাই মোৰ হাজবেণ্ড কিয় ঢুকাব আকৌ সৰি আচলতে আপুনি এনেদৰে কান্দি থকা কাৰণেহে সুধিলো মৰমতে কান্দিছো আনন্দতে কান্দিছো বাহ বৰ ভাল পায় নহয় আপুনি BSFক সাগৰৰ সমান বৰ ভাল লাগিল দেই বৰ ভাল লাগিল আপোনাক লগ পাই এজন জনপ্ৰিয় ফিল্ম ডাইৰেক্টৰক আপুনি এনেদৰে হেঁচা মাৰি বহাই দিছে ভাল কৰা নাই কিন্তু এই তোৰ নিচিনা ফিল্ম ডাইৰেক্টৰ অসমীয়া চিনেমা যে হেঁচা মাৰি বহুৱাই দিছ সেইটো কি ভাল কাম কৰিছ কি 420 কথা ক'বলৈ আহিছে সঁচা কথাটোহে কৈছো আকৌ তই বোলে ফিল্ম ডাইৰেক্টৰ তোৰ দেখোন আগৰ দুখন চিনেমা ছুপাৰ ডুপাৰ ফ্লপ হ'ব পাৰে কিন্তু এইবাৰ মোৰ ফিল্ম ছুপাৰ হিট হ'ব মানুহ দৌৰি দৌৰি যাব মোৰ ফিল্ম চাবলৈ চিনাকি লাগিছে ক'বাত পাইছো আচ্ছা কোন চিনেমা চাবলৈ আহিছে এইফালে চা অকমান আচ্ছা চিনেমা চাবলৈ আহিছা মই আকৌ কিয় চিনেমা চাবলৈ যাম মই চিনেমা বনাওহে মানে চিনেমা ডাক্তৰ ডাক্তৰ নহয় ডাইৰেক্টৰ তাকে কৈছো চা অকমান কলৈ অকমান বলক আৰে কলে নিয়ে তাৰ পইচা চাই বলকচোন আৰে ই আকৌ কেলে লৈ গ'ল ঐ সুস্মিতা চা আহাচোন আপুনি চিনেমা ডাক্তৰ সঁচা আহা ডাইৰেক্টৰ কোৱাচোন কি ক'বলগীয়া আছে আপোনাৰ চিনেমা এখনৰ মোক লৈ দিয়কচোন এক্টিং জানা মাই ডগছ বহুত এক্টিং জানিছো দেখুওৱা মইতো ছোৱালীও হ'ব পাইছো দেখুৱাচোন ই চাম একে চকু চাউনি পাগলেই হৈ গৈছো আৰু যে মইতো কৈছো কমলেল এইটো এক্টিং আছে হয় নেকি উইদাউট পইচা চাই লাভ পইচা চাই উয়ে থৈ যায় বঢ়িয়া মোক কমলেল এটা লৈ লওকচোন ল'ব লাগিব বুজিছা কাৰণ এই কৰ্ণেলৰ পিঠিত উঠিয়েতো মই মোৰ ফিল্ম হিট বনাব লাগিব মা চিনেমান মানে আপুনি মোক পিঠিত উঠিছে কি আজে বাজে কথা কিছুমান কোৱাহে ঐ তোর নিজা কোনো ক্রিয়েটিভিটি নাই অন্য সিনেমার ফিটি তুটিয়ে তোর সিনেমা হিট করতে হ্যাঁ ঠক হে আপুনি কি ফিল্মৰ কথা জানে আমি নাজানো আৰু সেই কাৰণে সেইটো লাইনত আমি যাৱাও নাই তুমি উস্তাদি মাৰিয়া হি লাইন কিতাল লাগি নষ্ট কৰছ চাও বুঝছো আপুনি যে কৈছে ক্ৰিয়েটিভিটি নাছে এজনে চিনেমা ভাল কৈছে নে ধ্বংস কৰিছে সিনেমা টাকা পয়সা সব বরবাদ করছে এইবিলাক কি আজে বাজে আলোচনা ঠিকে কৈছে একোডাল নলেজ নাই তোৰ চিনেমাৰ ওপৰত দেখাক দেখি গ্লেমাৰ লবলৈ যায় চিনেমা বনাবলৈ সেইটো কাৰণেতো এইটো অৱস্থা আমাৰ ইণ্ডাষ্ট্ৰী ঐ গৰ অশান্তি খৰচত বাফৰ টাকা পয়সা ফানি কৰিয়া পেলাইছ হা এজন মানে ধ্বংস আন্ধাই মুন্ধাই পালে মাৰি পেলা মোৰ চিনেমা ডাক্তৰ একে পাত চৰতে ঐ তোৰ দাদাগী ইয়াত নচলিব কি কৰে বহ বুলি কৈছ না বহ কি কথা সুধিব ঐ তোৰ নিচিনা ভণ্ড ডাইৰেক্টৰ প্ৰডিউচাৰবোৰৰ কাৰণে আজি আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটোৰ এইটো অৱস্থা ফিল্ম ডাইৰেকশ্যনৰ প্ৰপাৰ নলেজ নাই আৰু ফন্দি তই পাইছে মানে কি কৈছে মানে
মাতাত একো নাচে আৰু পণ্ডিত হৈছে মানে মোৰ মাছৰ নিচিনা এডাল ধ্বংস মোৰ চিনেমাৰ ওপৰত নলেজ আছে সেইটো কাৰণেতো তোৰ চিনেমা হলত নচলে চিনেমা হলৰ মালিকে বদমাচি কৰে কাৰণে চব সময়তে চিনেমা হলৰ মালিকৰ গাত দুখটো পেলাই নিদিবি আৰে ভাল চিনেমা বনালে মানুহে চাবলৈ আহিবই আৰু চিনেমা হলতো মালিকে চিনেমাখন চলাব এই অসমত বাছ ভাড়া কৰি মানুহে চিনেমা চাবলৈ অহা ৰেকৰ্ড আছে আকৌ আহিছে না মিছন চাইনাছ পাইছে মই কমলাল আছে মই বহিবলৈ চিট নাপাইছো নিকেল হঠাৎ কি চাওক দেই এতিয়া যে চিনেমাখন হিট হৈ আছে মানুহে দৌৰি দৌৰি চাবলৈ আহিছেনে নাই আৰু এনে সময়তে যদি মই মোৰ চিনেমাখনো ৰিলিজ কৰি দিওঁ তেন্তে মোৰখনো হিট হৈ যাব মানুহে মোৰখনো দৌৰি দৌৰি চাবলৈ আহিব কেতিয়াও নহয় আৰু হলেতো ভালেই তহঁতৰ নিচিনা ডাইৰেক্টৰ প্ৰডিউচাৰবোৰৰ কাৰণে গোটেই অসমীয়া ইণ্ডাষ্ট্ৰিটোৱে ধ্বংস হৈ গৈছে ঠিকেই কৈছে আপুনি আগতেও বহুবাৰ কিছু অসমীয়া চিনেমাই এই মৰি যোৱা ইণ্ডাষ্ট্ৰিটোক প্ৰাণ দিছিল কিন্তু লগে লগে ইহঁতৰ নিচিনা কিছুমান লোকে একো নজনা মানুহে যেতিয়া চিনেমা বনাবলৈ ললে তেতিয়া মানুহ হললৈ নোযোৱা হল আৰু এইবাৰো একেই হব কিছুমানে প্ৰাণ দিব আৰু কিছুমানে প্ৰাণ লব বুঢ়া মোক চিনেমা এখন বনাবলৈ পইচা কেইটামান দিব নোৱাৰ লেকচাৰ তাৰমানে তই মোৰ ওপৰত কেছটো দিছ নহয় দিছো অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো বচাবলৈ তহঁতৰ দৰে চিনেমা বনোৱা মানুহক আমি ৰোধ কৰিব লাগিব ইয়াৰ আগতেও তই দুবাৰ অসমীয়া চিনেমা বনাব খুজিছ মই পইচা দিছো ভাবিছিলো অসমীয়া চিনেমাৰ উন্নতিৰ কাৰণে তই কিবা এটা কৰিব খুজিছ কৰ কিন্তু তই কি কৰিলি হে অসমীয়া চিনেমাৰ নামত তই ধ্বংস কৰিলি বদনাম কৰিলি এইবাৰ মই এটা ডিচিশ্যন লৈছো যে তোক অসমীয়া চিনেমা বনাই আৰু ইণ্ডাষ্ট্ৰিটোক ধ্বংস কৰিবলৈ সুবিধা নিদিওঁ মানুহে চিনেমাৰ কাৰণে ইমান কষ্ট কৰিছে ইয়াক ধ্বংস কৰি পেলাইছে ইয়াক মাৰি পেলাও চাওক মই অসমীয়া ছবি ভাল পাওঁ আৰু সেইকাৰণে মই চিনেমা বনাওঁ ভাল পোৱা ভাল কথা চিনেমাও নিৰ্মাণ কৰা কিন্তু ভালকে শিকি বুজি তোমাৰ নিচিনাকে চিনেমা বনালে ইণ্ডাষ্ট্ৰিটো ধ্বংসই হৈ যাব অসমীয়া চিনেমা বহুত কষ্ট কৰি উফৰে উঠছে তাৰে হেনেকেই থাকতে দে হা চৰকাৰেও নিয়ম বান্ধি দিব লাগে এই যাতে জাহা তাহা মানুহে চিনেমা বনাব নোৱাৰে নহলে ধ্বংসই পাব ঠিক অসমীয়া চিনেমাক এইদৰে মৰিব দিব নোৱাৰি আপোনালোকে ঠিকেই কৈছে মই ছবি বনাম কিন্তু ভালদৰে শিকি বুজি লৈ পাৰফেক্টলি বনাম যাতে মানুহে ছবি চাবলৈ ভিৰ কৰে যাও বুজি পাইছে আজি ময়ো তোক কথা দিলো যিদিনা তই এনেকুৱা চিনেমা বনাবি মই মাটি ভেটি বন্ধকত দি হলেও তোক মই টকা দিম মোৰ মাটি ভেটি বন্ধকত যাওক কিন্তু অসমীয়া চিনেমা অসমীয়া কৃষ্টি সদায় জীয়াই থাকক শুনিলা এনেকে অসমীয়া ছবি ভাল পাব লাগিব জীয়াই ৰাখিব লাগিব আৰু ময়ো কথা দিছো অসমীয়া ছবিৰ উন্নতিৰ বাবে মই প্ৰাণ দিম অসমীয়া ছবি জীয়াই ৰাখিম মই ভাল পাইছো বহুত ভাল তাৰ পইচা চাই লাভ পইচা চাই অসমীয়া চিনেমা ভাল হ'ব লাগিছে